এতিয়া নিউজবোৰত বাজি আছে যে এখন ইয়টৰ পৰা পৰি জুবিন গাৰ্গৰ মৃত্যু হৈছে আৰু অচেতন অৱস্থাত তেখেতক মেডিকেললৈ লৈ যোৱা হৈছিল। এতিয়া ইয়ট কি আৰু স্কুৱা ড্ৰাইভিঙৰ কাৰণে তেওঁ সাগৰলৈ গৈছিল। এই কথাবোৰ আমি সহজ মানুহে আচলতে বুজি পাবলৈ অসুবিধা হৈ পৰিছে। কি স্কুৱা ড্ৰাইভিং আৰু কি ইয়ট? জুবিন গাৰ্গৰ এই নিবিচৰা দুৰ্ঘটনাটো কেনেকৈ হ'ল আপোনালোকক অকণমান আভাস দিম। হয়, মনে নিবিচৰা, মনে মানি ল'ব নোৱাৰা এটা ঘটনা, এটা খবৰ আহিছে, জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। মুঠেই মানি ল'ব পৰা নাই। খবৰটো যেন মিছা হওক এনেকুৱা এটা আশা কৰিছোঁ। আকৌ এটা খবৰ আহক নিউজ মিডিয়া এইবোৰত যে জুবিন গাৰ্গৰ সেই নিউজটো মিছা আছিল। বুকুখন শান্ত হৈ যাব, বুকুখন হাত পৰি যাব যদি এই খবৰটো মিছা হয়। আমি কোনোপধ্যেই মানি ল'ব নোৱাৰোঁ যে জুবিন গাৰ্গ আমাৰ মাজত নাই। সদায় জুবিন গাৰ্গ আছে, সদায় থাকিব, যেনেকৈ ভূপেন হাজৰিকা আছে। যি অনদব্য সৃষ্টিৰাজি দি গ'ল অসমীয়াৰ কাৰণে, অসমৰ কাৰণে, ভাৰতৰ কাৰণে বা পৃথিৱীৰ কাৰণে, এইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ জুবিন গাৰ্গৰ। কিন্তু জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। কেনেকৈ নাই মই আপোনালোকক আভাস অকণমান দিওঁ। নিউজবোৰত প্ৰথমতেই পোৱা গ'ল যে পেৰাগ্লাইডিং কৰি থাকোঁতে সাগৰৰ পানীত পৰি তেখেতে হস্পিটেল গৈছে, তেখেতক লৈ যোৱা হৈছে, তেখেত অচেতন অৱস্থাত আছে, এনেকৈ আমি নিউজ পাইছিলোঁ। ঠিক তাৰ পিছতেই খবৰ আহিল অকণমান সময়ৰ পিছতেই জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। আৰু এতিয়া নিউজবোৰত বাজি আছে যে এখন ইয়টৰ পৰা পৰি জুবিন গাৰ্গৰ মৃত্যু হৈছে আৰু অচেতন অৱস্থাত তেখেতক মেডিকেললৈ লৈ যোৱা হৈছিল। এতিয়া ইয়ট কি আৰু স্কুৱা ড্ৰাইভিঙৰ কাৰণে তেওঁ সাগৰলৈ গৈছিল। এই কথাবোৰ আমি সহজ মানুহে আচলতে বুজি পাবলৈ অসুবিধা হৈ পৰিছে। কি স্কুৱা ড্ৰাইভিং আৰু কি ইয়ট? যদি পেৰাগ্লাইডিং নহয়, যিটো খবৰ প্ৰথমতে আহিছিল, সেইটো যদি নহয় তেনেহ'লে স্কুৱা ড্ৰাইভিঙৰ কাৰণে তেওঁ সাগৰলৈ গৈছিল আৰু এখন ইয়টৰ পৰা পৰিছিল। অৰ্থাৎ আপোনালোকক মই কাষত ফটো লগাই দিছোঁ, চাওক। এইখন আছে ইয়ট। এই ইয়টৰ পৰা স্কুবা ড্ৰাইভিং কৰিবলৈ যায়। মোৰ মুখত ভালকৈ শব্দটো ফুটা নাই, তাৰ বাবে বহুত বহুত চৰি। কাৰণ এইবোৰ শব্দ আমি কৈও পোৱা নাই, মানে মই কৈ পোৱা নাই, গতিকে মোৰ মুখত ভালকৈ ফুটা নাই। স্কুবা ড্ৰাইভিং কৰিবৰ কাৰণে এখন ইয়টে এনেকৈ লৈ যায়। ধৰি লওক এখন নাৱে লৈ যায় সাগৰৰ মাজলৈ আৰু তাত যাৱতীয় বস্তুখিনি তেখেতৰ গাত দি দিয়া হয়। এটা অক্সিজেনৰ চিলিণ্ডাৰ থাকে আৰু হাতত কিছুমান গ্ল'ভছ পিন্ধা হয়, যিবোৰৰ দ্বাৰা সাঁতুৰিবলৈ সুবিধা হয়। আৰু সাগৰৰ তলিখন আচলতে চাব পাৰি খুব ভালকৈ। মই ফটোবোৰ আপোনালোকক দেখাই আছোঁ। ঠিক এনেকুৱা ভিডিঅ' আপোনালোকে খুব ভালকৈয়ে দেখিছে যে সাগৰৰ তলিত এনেকুৱা ধৰণৰ প্ৰকৃতিৰাজি আছে, এনেকুৱা ধৰণৰ কিছুমান চাবলগীয়া বস্তু আছে যিবোৰ আমি সৰ্বসাধাৰণতে নেদেখোঁ। সেই বস্তুবোৰ চাবৰ কাৰণে এনেকুৱা ধৰণৰ টুৰিষ্ট প্লেচবোৰত কিছুমান ব্যৱস্থা থাকে, যাক স্কুবা ড্ৰাইভিং বুলি কোৱা হয়। আৰু পইচাৰ বিনিময়ত তেনেকুৱা ধৰণৰ সংস্থা কিছুমানে লৈ যায় আৰু ফুল গাইডত সেই কামখিনি কৰে। এতিয়া খবৰ আহিছে যে ইয়টখনৰ পৰা পৰি তেওঁ আচলতে অচেতন হৈ গৈছিল। হয়তো তেওঁ জুবিন গাৰ্গ ডাঙৰীয়া তেওঁ ৰেডি হৈছিল, পিঠিত হয়তো অক্সিজেনৰ চিলিণ্ডাৰটো লৈছিল, অন্যান্য ড্ৰেছ পাতিবোৰ পিন্ধাই দিছিল তেওঁক। ঠিক তেনেখিনি সময়তে হয়তো তেওঁ কেনেবাকৈ পিছলি পৰিলে তললৈ। পিছলিটো পৰিলে ক'ত পৰিব? পানীৰ ওপৰতে পৰিব। খুব বেছি 10 ফুট 12 ফুটৰ ওপৰৰ পৰা পৰিব বা 15 ফুটৰ ওপৰৰ পৰা পৰিব। তেতিয়াতো মানুহৰ মৃত্যু নহয়। খুব সম্ভৱ এনেকুৱা হ'ব পাৰে, যদি তেওঁ 15 ফুটৰ ওপৰৰ পৰা পৰিছে, এই নাওখনৰ পৰা, আমি অসমীয়াত কৈছোঁ, নাওখনৰ পৰা যেতিয়া পিছল খাই পৰিছে, হয়তো নাওখনতেই, সেই যিখন নাও ইয়ট বুলি কৈছে, তাতেই তেখেতৰ মূৰ বা বুকু লাগি গৈছে। যেতিয়া এনেকৈ পৰি গৈছে, তেওঁৰ বুকু চকু বা অন্যান্য কিবা সা সৰঞ্জাম থাকে, তাত হয়তো তেওঁ প্ৰথমতে দুখ পাইছে, দুখ পাই পানীত বাগৰি পৰিছেগৈ। য'ত তেওঁৰ দুখ পাইছে সেই অংশটোত হয়তো বেছিকৈ আঘাত লাগিছে আৰু তেওঁৰ হয়তো উশাহ নিশাহ বন্ধ হৈ গৈছে।
গতিকে আমি একদম নভবা খবৰ এটা আহিছে, কিন্তু এই স্কুবা ডাইভিং বহু লোকে কৰে, কিন্তু সম্পূৰ্ণ গাইড লৈ কিন্তু কেনেকুৱা এটা অৱস্থাত বা কেনেকুৱা প্ৰতিষ্ঠানৰ লগত কেনেকুৱা অনুষ্ঠানৰ জৰিয়তে তেওঁ গৈছিল এইখিনি কৰিবলৈ আমিতো নাজানো ইমান আঁতৰৰ পৰা। কিন্তু আমাৰ দৰ্শকৰ কাৰণে এটা নতুন শব্দ হৈ পৰিছে স্কুবা ডাইভিং আৰু য়ট, অৰ্থাৎ এখন নাৱে লৈ যায়, সেই নাওখনত গৈ সম্পূৰ্ণ সুসজ্জিত এটা ড্ৰেছ পিন্ধে আৰু সাগৰৰ তলি চায়, সাগৰৰ তলখন চায়, আৰু সেই সাগৰৰ তলখন চোৱাটোকে স্কুবা ডাইভিং বুলি কয়। আৰু যিখন নাৱে লৈ যায় সেই নাওখনক য়ট বুলি কয়। আৰু য়টৰ পৰা পৰিয়ে তেখেতৰ মৃত্যু হৈছে, তেখেতে হয়তো দুখ পাইছে, আচল জেগাত তেওঁ লাগিছে। গতিকে আমি এই খবৰটো আপোনালোকক দিছোঁ, আৰু কথাখিনি কওঁতে বহুত আৱেগিক হৈ গৈছোঁ, বহু শব্দ মুখত নুফুটিছে, কিন্তু আমি কোনোপধ্যে মানি ল'ব পৰা নাই জুবিন গাৰ্গ যে আমাৰ মাজত নাই। আমি আশা কৰিম এই সকলো নিউজবোৰ মিছা কৰি আৰু এটা নিউজ আহক, যিটো নিউজত ক'ব যে জুবিন গাৰ্গ জীয়াই আছে, জুবিন গাৰ্গৰ সেই নিউজটো মিছা আছিল। আমি এইটো মনে প্ৰাণে আশা কৰি আছোঁ। আৰু জুবিন গাৰ্গ যদিও আমাৰ মাজত নাথাকে, ভূপেন হাজৰিকা যেনেকৈ আমাৰ মাজত নাথাকিও আজি জীয়াই আছে, ঠিক তেনেকৈ জুবিন গাৰ্গো আমাৰ মাজত জীয়াই থাকিব। তেওঁ কায়িকভাৱে থাকক বা নাথাকক, কিন্তু জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব। ঠিক আছে দিয়ক, ভিডিঅ'টো এটা সামৰিছোঁ।